নমস্কাৰ সকলোকে গুড আফটাৰনুন আৰু দুপৰীয়া এয়া বনাই আছোঁ মাছ বনাই আছোঁ খাহীৰ মাংস আৰু জিকা আলুৰে মাছটো বনাব লৈছোঁ আৰু এয়া চাওক বহাই দিছোঁ নিমখ হালধি জিৰাৰ গুড়া এইবিলাক সম্পূৰ্ণ দি দিছোঁ আৰু এনেকৈ এয়া দি দিলোঁ আৰু ইফালে জলকীয়াৰ গুড়াও দি দিলোঁ আৰু এতিয়া মাছটো দি দিলোঁ মাছৰ তৰকাৰীটো বইল হৈ গৈছে যিহেতু কেঁচা জলকীয়াও লাষ্টত অলপ দি দিলোঁ কেঁচা জলকীয়া দিলে অলপ ধুনীয়া স্মেল আহে ভাল লাগে আৰু ইফালে খাহীৰ মাংস বনাই আছোঁ চাওক বিলাহী এটা গোটাই দি দিলোঁ দেই আৰু এনেকৈ দি দিলোঁ খুব ধুনীয়া হৈছে কালাৰটো আৰু এনেকৈ হৈ গ'ল ভাত বনোৱা ইফালে ল'ৰাৰ ভাত বনাই আছোঁ ভাত বাঢ়ি আছোঁ তাৰপিছত ফুটবলত যাব যে এতিয়া আকৌ তাৰ খোৱাটো বাঢ়িলোঁ আৰু এয়া চাওক মাংস হৈ গৈছে কুকাৰতে যিহেতু বনাওঁ খাহীৰ মাংস আৰু পঠাৰ মাংসটো মই এয়া চাওক খুব ধুনীয়া হৈছে আৰু এতিয়া বাঢ়ি আছোঁ তাৰ খোৱাটো আৰু ইফালে এয়া চাওকচোন কি ধুনীয়া হৈছে নহয়নে মাছটো বাৰু এয়া মাছো হৈ গৈছে এতিয়া মাছটো বাঢ়ি আছোঁ তাৰ কাৰণে এয়া ভাত বঢ়া হৈ গ'ল আলুও দি দিলোঁ আলু খাই যিহেতু আৰু এতিয়া ভাত ৰেডি আৰু মই ভাত লৈ গৈ আছোঁ তাৰ কাৰণে ভাত খাব ল'ৰা এতিয়া ভাতটো খাই পেলাই লৰালৰিকৈ আকৌ ফুটবলত যাবগৈ খাই আছে আকৌ ইফালে ছোৱালীও খাই আছে ভাত ভাল লাগিলে এটা লাইক কৰি দিব প্লিজ।